নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আমাৰ টপিকটো হ'ব সাবজেক্ট এণ্ড অবজেক্ট সো এই দুটা বস্তুৰ ভিতৰত আমি প্ৰথমতে সাবজেক্ট কি হয় আৰু অবজেক্ট কি হয় বস্তুটোনো কি ফাৰ্স্ট হেতু জানিম সেকেন্ড আমি শিকিম যে এটা সেন্টেন্স দিয়াৰ লগে লগে তুমি কেনেকৈ সাবজেক্টটো কেনে ধৰণে অবজেক্টটো তুমি বাছি উলিয়াব পাৰিবা খুব কম সময়ত এটা টিপছ হ'ব হেতু আমি শিকিম আৰু এই সাবজেক্ট অবজেক্ট বাছি উলিওৱাৰ আগত আমি মাজতে অকমান শিকিব লাগিব যে ভাৰ্ব বস্তুটো কি হয় এই বস্তুটো তো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু যেতিয়া তোমালোকে চাবা তেতিয়া গম পাবা অনুভৱ কৰিবা যে ইন্টাৰেষ্টিং আসলতে হয় নে নহয় এইখিনি ভিডিও চাই থাকিবা আৰু কাগজ আৰু কলম হাতত লৈ ল'লে বেছি ভাল হয় যে বহি লিখা হোৱাট ইজ সাবজেক্ট Subject is the doer of the action. What is? Subject is the doer of the action. মানে কি? Subject to মানে আছে doer. যিজনে কামটো কৰে. Is the doer. That means যিজনে কামটো কৰে. কাম এটা যিজনে কৰে সেইজন হৈছে subject. যেনে she is dancing. In a sentence, what is the subject? কাম কৰিছে. She. So she will be the subject here. She is the subject here. So this is subject. Next. Yes, আৰু বেলেগ এটা sentence ললো. Ram is to so Ram have played the game. Ram have played the game. Who is the doer of the game? So playing খেলিছে কোনে? Who is the doer? কামটো কোনে কৰিছে খেলা কামটো? Ram. So Ram will be the subject. Okay. So the subject কি হয়? Next, object. Object কি বস্তু? Object is a noun or pronoun. Okay, object is a noun or pronoun. Noun or pronoun to come as a noun which are naming word. Naming words are called noun. Pronoun, the words that can replace a noun, that is pronoun. So noun jibilake naam bujay, pronoun jibilake noun ok replace koribo pare, atorabo pare. So pronoun. Okay. So object ki bostu? Object to hoy noun ba pronoun tar bhitor konoba eta hobo that acted by the subject. Jitu neki subject to দ্বাৰা কৰা হৈছে যে কামটো কৰিছে যেনে কি কামটো কৰিছে এটো হৈছে অবজেক্ট তো কামটো এটা নাম থাকিব সো নাউন হ'ব বা তাক আমি প্ৰনাউন হিচাপে লিখিম নহয় জানো তো সেই বস্তুটো আমাৰ pronoun that is acted by the subject subject কি কৰে সেইটো হৈছে অবজেক্ট the position of an object in a sentence okay পজিশনৰ বিষয়ে जो আগত আমি এই লিখি লোৱা সাবজেক্ট এটা অবজেক্ট কি she is dancing নাচি আছে কি নাচি আছে what is the action নাচি আছে কি নাচি আছে she is dancing bihu বোলে she is dancing bihu then this will be the object মন কৰিলে কোনোবা সেন্টেন্সৰ অবজেক্ট নাথাকিবও পাৰে she is dancing that object নাথাকিবও পাৰে নাই she is dancing bihu কৈ দিয়াৰ লগে লগে তাত অবজেক্ট আহি গ'ল next sentence ram have okay ये कुछ भी नहीं है ram have played the game this sentence ram have played the game this sentence tut কামটো কি played খেলিছে কি খেলিছে কামটো ওপৰত হৈছে গেমটোৰ ওপৰত হৈছে
So the game to কি হ'ব object বুজি পোৱা হ'ল এতিয়া আমি যাম টিপছলে যে কেনেকৈ আমি সাবজেক্ট আৰু অবজেক্ট বাছি উলিয়াব পাৰিম ইয়াত আৰু এটা কথা ক'ব লগা আছে the position of an object is the in a sentence is after the verb in general মানে অবজেক্টটো সদায় মানে বেছি সংখ্যক অবজেক্টটো সদায় কি হ'ব ভাৰ্বৰ পিছত থাকে এটা অবজেক্ট ভাৰ্বৰ পিছত থাকে এতিয়া এটা কথা চাবা এটা সেন্টেন্স লিখিম এই সেন্টেন্সটো আমি এটা টিপছ লগাই সাবজেক্ট কেনেকৈ বাছি উলিয়াম আৰু ভাৰ্ব অবজেক্ট কেনেকৈ বাছি উলিয়াম তাৰ আগত আমি জানিব লাগিব ভাৰ্ব বস্তুটো কি হয় ভাৰ্ব বস্তুটো কি হয় verb is action word verbs are action word যিবিলাকে কিবা এটা কাম বুজায় কাম কৰি থকা বুজায় action word or doing word এইটো হৈছে মেইন ভাৰ্ব action word বা doing word এইবিলাক হৈছে মেইন ভাৰ্ব আৰু এটা ভাৰ্ব আছে এইটো হৈছে be verb এইবিলাক হৈছে am is are was were been এইকেইটা হৈছে be verb আৰু এটা ভাৰ্ব আছে জানিব লাগিব auxiliary verb এই auxiliary verbত be verb বিলাক সোমাই থাকে be verb বিলাক সোমাই থাকে তাৰ উপৰিও আৰু বহুত verb আছে যেনে এইবিলাক auxiliary verb হয় can could shall should would may might এইবিলাক can could shall will should would এইবিলাক যিবিলাক ভাৰ্ব এইবিলাক ইয়াত সোমাই আছে auxiliary verb so be verb শিকিছো auxiliary verb শিকিছো এই auxiliary verb বিলাকক আমি আৰু এটা নাম দিও or helping verb এইবিলাকৰ বিষয়ে আমি ডিটেইলছত ভাৰ্বৰ যিটো চেপ্টাৰ হ'ব আমি তাত শিকিম এটা মূলকে জানি থলে হ'ল যে ভাৰ্ব বস্তুটো কি সেন্টেন্সটোত কোনটো ভাৰ্ব আমি বাছি উলিয়াব জাষ্ট পাৰিব লাগে মই জানা সেন্টেন্স দিও he is watching YouTube এই সেন্টেন্সটোত কোনটো কিবা এটা action word বুজাইছে watching টো হৈছে এটা action word doing word so it will be verb next কামটো কোনে কৰি আছে who is the doer of the work so he টো হৈছে he টোৱে কামটো কৰি আছে হিয়ে কাম কৰি আছে so he will be subject কামটো কি কৰা হৈছে এই যে কিহৰ ওপৰত কাৰ ওপৰত কামটো চলি আছে YouTube ওপৰত চাই আছে YouTube চাই আছে so it will be object
Okay, so subject, verb আৰু object এইখিনিলৈকে আমি বাচিবলৈ সক্ষম হৈছো. Next, এতিয়া আমি আহিম tips. This is very simple and easy tips. Step 1. মই এটা sentence ল'ম. সেই sentence দেখাই দিম. Find subject, verb, object in the sentence below. The sentence to hold. We are English grammar. We are writing English grammar. It is smart. Tips. Step number 1. Find the subject. Find the verb. জানোই verb কি হয়? Action word. A doing word. আমি বলিলো answer. Find the verb. Answer to কি পালো? ইয়াত writing. This is the verb. Step 2. Who asks a question? Who? Answer to কি আহিব? Answer comes out to be who is writing? Answer is we. Who are right? We. Okay. So who is writing? We. So we is the subject. Okay. We is the subject. This is answer is writing. So this is palu verb. So palu ki? This is the subject. Subject ki palu? We palu. Ito verb palu. Ito subject palu. Next step. আমি সাবজেক্ট বিচাৰি উলিয়াব পাৰিলো 3. আমি অবজেক্ট বিচাৰি উলিয়াম. Asks what or whom. The answer is the object. Now asks what. The answer comes out to be what is writing. কি লিখি আছে?
কি লিখি থকা হৈছে we are writing English grammar কি what so English grammar is the answer so English grammar is the answer so the answer is the object the answer of is the object question to what বুলি খুদা question to যি answer হ'ব that will be object so কি পালো English grammar লিখি থকা পালো English grammar now last question that is whom কাক লিখি okay কাক লিখি আছে what কি লিখি আছে English grammar কাক লিখি আছে কাক লিখি আছে কি লিখি আছে English grammar লিখি আছে ইয়াৰ এনসাৰ নাহে যাৰ এনসাৰটো কি হ'ব লাগে কাক বুলি সোধা প্ৰশ্নবিলাকৰ এনসাৰ সাধাৰণতে কোনোবা মানুহ হয় মানুহ পিপুল হয় আৰু তেনেকুৱা এনসাৰ নাই পোৱা মানে কোনোবা মানুহক লিখি থকা নাই ওকে so ইয়াৰ এনসাৰ no answer so that means object এটাই আছে what বুলি সোধাৰ যেটো কোৱেশ্চন তাৰ এনসাৰটো what বুলি সোধা কোৱেশ্চনৰ এনসাৰটো হ'ব object আৰু এইটো সেন্টেন্সত whom বুলি সুধিলে কোনো কোৱেশ্চন এনসাৰ নাপাও সো অবজেক্ট এটাই পাছো হেতু হৈছে ইংলিশ গ্ৰামাৰ এটা এনেকুৱা এটা সেন্টেন্স লম এটা Ram is doing his work. That is what he is doing. কাম এটা কৰি থকা বুলিছে action word doing who answer is Ram so this is subject what কি কৰি আছে his homework this will be the object homework to object হ'ব পাৰে his homework to object subject verb object বাছিলো next এনেকুৱা sentence থাকিব পাৰে য'ত নেকি what বুলি সুধিলো answer পাম whom বুলি সুধিলো answer পাম তেতিয়া হ'ব এইটো sentence he is teaching us mathematics ইয়াত whom বুলি সুধিলো answer পাবা what বুলি সুধিলো answer পাবা আমি খুধো verb কোনটো teaching this is the verb what so subject to বাছিলো প্ৰথমতে who he বুলি সুধিলে answer আহিব he and this is the subject next what will what কি শিকাই আছে mathematics so এটো এটা object আহি গল নে what বুলি কথা লাগে answer আহিলে mathematics এটো object হ'ব next question সুধিলে whom কাক বুলি question সুধিলে answer to কি হ'ব আমাক us কাক আমাক us so এটো এটা object এটো object হ'ব এটো answer us whom answer আহিলে us so এটো এটা object মন কৰিবা এই what বুলি সুধুতে যেটো answer আহে এই answerটো ইয়াক ক'ব ডাইৰেক্ট object whom বুলি সুধিলে যেটো answer আহে ইনডাইৰেক্ট object so what বুলি সুধুতে যেটো answer আহে এটো এটা object দুইটা object দুটা বেলেগ বেলেগ নাম দিব লগা হ'ল কিভাবে কি কৰিম যে what বুলি সুধা কোৱেশ্চনটো answer যেটো আহিব এটো object হ'ব ডাইৰেক্ট object আৰু whom বুলি সুধা যেটো answer আহিব এটো হ'ব indirect object এটো indirect object
দিছ ইজ ডাইৰেক্ট, দিছ ইজ ইনডাইৰেক্ট। এতিয়া মই এটা তলত সেন্টেন্স দিছো, কুৱেশ্যন দিছো হোমৱৰ্ক হিচাপে, যেটো কমেন্ট কৰি তোমালোকে জনাব লাগিব। ফাইন্ড ভাৰ্ব, সাবজেক্ট এণ্ড অবজেক্ট। হি ইজ আস্কিং মি এ কুৱেশ্যন। ইয়াত ডাইৰেক্ট অবজেক্টও থাকিব পাৰে, ইনডাইৰেক্ট অবজেক্ট দুইটাই থাকিব পাৰে। দুইটাই লিখিব লাগিব কমেন্ট কৰি। আৰু সাবজেক্টটো লিখিব লাগিব, ভাৰ্ব লিখিব লাগিব, ডাইৰেক্ট অবজেক্ট, ইনডাইৰেক্ট অবজেক্ট দুইটাই লিখিব লাগিব। এইটো কমেন্ট হিচাপে তোমালোকে মোক কৰি পেলাই জনাব লাগিব। ভিডিঅ'টো সামৰিছোঁ। নেক্সট ক্লাছত আমি শিকিম পিছৰ যি লেচন আহে আমি সেইখিনি শিকিম। ইতিমধ্যে আমি ফ্ৰেজেছ, ক্লজেছ শিকিলোঁ, যিটো নেকি ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে পাবা। ফ্ৰেজেছ শিকিলোঁ, ক্লজেছ শিকিলোঁ। অ'কে, নেক্সট ছাবজেক্ট, অবজেক্ট শিকিলোঁ। তাৰ পিছৰ ক্লাছটো হ'ব 3 নম্বৰ যিটো ক্লাছ হ'ব, তাত আমি পাৰ্টছ অফ স্পীচৰ বিষয়ে, প্ৰবেবলি আমি পাৰ্টছ অফ স্পীচৰ বিষয়ে শিকিম। থেংক ইউ।